বহুতে মোক সুধি আছে যে CM ট্ৰিপুলৰ চেকখন আনিবলৈ যাওঁতে আপুনি কি নথিপত্ৰ লৈ গৈছিল। মই আজিৰ ভিডিঅ'ত আপোনালোকক খুব সুন্দৰকৈ ক'ম যে আপোনালোকে কি নথিপত্ৰ নিব লাগিব আৰু আপোনালোকে নাভাবিব যে এইখন ডকুমেণ্ট নালাগিব, গতিকে মই এইখন ডকুমেণ্ট লৈ নাযাওঁ, গতিকে সেইখন ডকুমেণ্টে আপোনালোকক লগা হৈ গৈছে। ঠিক আছে, আজিৰ ভিডিঅ'ত মই আপোনালোকক খুব ধুনীয়াকৈ কৈ দিম আৰু নথিপত্ৰৰ লগত আপোনালোকে কি বস্তু আৰু নিব লাগিব যাতে মোৰ নিচিনা আপোনালোকেও হাৰাশাস্তি নাখায়। ঠিক আছে, আপোনালোকে মোৰ নিচিনা হাৰাশাস্তি নাখাবলৈ হ'লে আপোনালোকে আৰু ডকুমেণ্টৰ লগত কি বস্তু নিব লাগিব, কি সামগ্ৰী লাগিব সেইটোও মই আপোনালোকক ক'ম। আৰু বহুতে কি কৰিছে, 2-3 ঘণ্টা অপেক্ষা কৰাৰ পিছত লাইনত থিয় হোৱাৰ পিছত তেওঁলোকে তাত যেতিয়া তেওঁৰ চেকখন ল'ব লাগে 2-3 ঘণ্টা লাইন পাতি পেলাই তাৰপিছত দেখা পাইছে যে তেওঁৰ তাত চেকখন নাই। গতিকে এইবোৰ ভুল কিয় হৈছে, বহুতৰে হাৰাশাস্তি হৈছে, এইবোৰ কিছুমান নজনাৰ ফলত হৈছে। আজিৰ ভিডিঅ'ত মই আপোনালোকক সেইখিনি গোটেইখিনি কথা ক'ম, আপোনাৰো যাতে সেইখিনি ভুল নহয়। ঠিক আছে, 2-3 ঘণ্টা ৰখি পেলাই যদি আপুনি চেকখন নাপায় তেনেহ'লে আপোনাৰ কেনেকুৱা লাগিব, ইমান ভিৰ। তো প্ৰথমতে মই আপোনালোকক কওঁ যে যেতিয়া আমাক মাতিছিলে 6 বজাত বাছ ৰেডি কৰি দিছিলে আমাক, 6 বজাত আমি নিজ স্থানত য'ত বাছ ৰখে তাত আমি আহিছিলোঁ। যাওঁতে 7টামান বাজি গৈছিল। তাৰপিছত তাত যাই পোৱালৈকে, নলবাৰী যাই পোৱালৈকে আমাৰ বাজিছিল 9টা। ঠিক আছে, 9টাত গৈ পেলাই আমি ভিতৰত সোমালোঁ য'ত চেক বিতৰণ অনুষ্ঠান চলি আছিল। তাত 9টা বজাত সোমাৰ পিছত তাত আমি 2টা বজালৈকে ৰখিছোঁ। 2টা বজাত মিটিং আৰম্ভ হৈছে, 2:30 বাজিছে। 2:30ৰ পৰা মোটামুটি আপোনালোকৰ 4 বজালৈকে মিটিং চলিছে আৰু 4 বজাৰ পৰা 7 বজালৈকে চেক বিতৰণ অনুষ্ঠান। ঠিক আছে, গতিকে আপোনালোকে যদি একো খাই যোৱা নাই ঘৰত, মই একো খাই যোৱা নাছিলোঁ। 4 বজাত উঠিছোঁ, 4 বজাত উঠি পেলাই গা পা ধুই পেলাই 5 বজাত ঘৰৰ পৰা লৰি পেলাই 6 বজাত য'ত আমাক নিৰ্দিষ্ট স্থান দিছিল, বাছ য'ত ৰখিছিল তাত আহি পাইছোঁ। গতিকে 4টাৰ পৰা 7 বজালৈকে পানীৰ বাহিৰে একোৱে খোৱা নাই। গতিকে আপোনালোকেও যদি এনেকুৱা হাৰাশাস্তি খাব নোখোজে তেনেহ'লে আপোনালোকে কিবা লৈ যাব, কেঁচা বুট হওক বা ৰুটি হওক, চব্জি হওক, ফল মূল কিবা লৈ যাব, আপেল কমলা এইবোৰ আপোনালোকে লৈ যাব। ঠিক আছে, তাত যেতিয়া আপোনালোকে চেক বিতৰণী অনুষ্ঠানত সোমাব তাৰ পৰা আৰু আপোনালোকক ওলাব নিদিয়ে। গতিকে আপোনালোকে সোমাই যাওঁতেই আপোনালোকে কিবা খাবৰ কাৰণে বস্তু লৈ যাব, কমলা হওক, আপেল হওক, যিকোনো ধৰণৰ ফল মূল কিছুমান লৈ যাব যাতে ভোক লাগিলে আপুনি খাব পাৰে। ঠিক আছে, এতিয়া মই ক'ম চেকবোৰ বিতৰণ কেনেকৈ হৈছিল। তাত আপোনালোকৰ কাউণ্টাৰ দিছিলে। ধৰক আপোনালোকৰ যিটো সমষ্টি হয় সেই সমষ্টিটোত কাউণ্টাৰ দিছে কেইটামান। কেনেকৈ দিছে, ধৰক আপোনালোকৰ বৰপেটা সমষ্টি হওক, বজালী হওক, ধুবুৰী হওক, নলবাৰী হওক, যিটো আপোনালোকৰ সমষ্টি সেই সমষ্টিটোত আপোনালোকক এলফাবেট হিচাপে আপোনালোকক কাউণ্টাৰবিলাক দিছে। ধৰক আপোনালোকৰ নলবাৰী সমষ্টি, ভৱানীপুৰ সমষ্টি, বৰপেটা, তাত আপোনালোকৰ যদি আপোনালোকৰ বৰপেটাৰ সমষ্টিত আপোনালোকৰ এৰ পৰা জেডলৈকে এটা কাউণ্টাৰত 3-4টাকৈ এলফাবেট দিছে। ধৰক এৰ পৰা ডিলৈকে যিখিনি আপোনালোকৰ নাম, ধৰক আপোনালোকৰ অমূল নাম, তেনেহ'লে অমূলৰ এৰ পৰা ডিলৈকে কাউণ্টাৰত হ'ব। এৰ পৰা ডিলৈকে যিকেইটা নামত থাকিব সেই নামবিলাকে আপোনালোকৰ সেই কাউণ্টাৰত যাব লাগিব বা 1 নম্বৰ কাউণ্টাৰত লাগিব। ধৰক আপোনাৰ 2 নম্বৰ কাউণ্টাৰৰ পৰা জেৰ পৰা JKL 3টা এলফাবেট দিছে। গতিকে সেইকেইটা এলফাবেটৰ যিকেইজন ব্যক্তি থাকিব তেওঁলোকৰহে তাত চেকবোৰ থাকিব। আপোনালোকে গম পাইছেনে মই কি কৈছোঁ? এলফাবেটিকেলি আপোনালোকক তাত সজাই দিয়া হৈছে যে আপোনালোকে দেখা পাইছে যে এইটো নলবাৰী সমষ্টি, এইটো বৰপেটা সমষ্টি, তো এইটো লাইনত আমি ধৰি যাওঁ। গতিকে আপোনাৰ নাম যদি অমূল হয় তেনেহ'লে আৰু যদি আপুনি ডিৰ পৰা চিলৈকে কাউণ্টাৰটোত লাইন পাতিছে তেনেহ'লে আপুনি তাত চেকখন নাপাব। গতিকে এলফাবেটিকেলি আপোনালোকে চাব, তাৰপিছতহে লাইনটো পাতিব, নহ'লে আপুনি লাইন পতা সময়খিনি এনে যাব। তাৰপিছত ডকুমেণ্ট কি লৈ গৈছিলোঁ, মই ডকুমেণ্ট লৈ গৈছিলোঁ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন লৈ গৈছিলোঁ, ৰেজিষ্ট্ৰেশ্যন যিখন আছে এপ্লাই কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন এখন ওলাইছে সেইখন। তাৰপিছত
মই লৈ গৈছিলোঁ ৰিফাৰেঞ্চ নাম্বাৰ বুলি থাকে এখন CM3A APPL সেইখন লৈ গৈছিলোঁ। পান কাৰ্ড, আধাৰ কাৰ্ড, মই সমস্ত গোটেইখিনি ডকুমেণ্ট লৈ গৈছিলোঁ। আণ্ডাৰটেকিং গাঁওবুঢ়াৰো লৈ গৈছিলোঁ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনিও লৈ গৈছিলোঁ। কিন্তু তাত বিচাৰিছে কেৱল আণ্ডাৰটেকিংখন বিচাৰিছে, তাৰপিছত পান কাৰ্ডখন বিচাৰিছে, আধাৰ কাৰ্ডখন বিচাৰিছে। ঠিক আছে, একেইখনেই বিচাৰিছে, বেছি ডকুমেণ্ট বিচৰা নাই তাত। পান কাৰ্ড, আধাৰ কাৰ্ড, আণ্ডাৰটেকিং চাৰ্টিফিকেট এই তিনিখনে বিচাৰিছে। এই তিনিখন মোৰ বিচাৰিছিলে, তাৰপিছত বাকীকেইখন আৰু বিচৰা নাই। গতিকে আপোনালোকে গোটেইখিনি লৈ যাব। যিখন আপোনালোকৰ APPL এখন ৰেজিষ্ট্ৰেশ্যন আছে, ৰেফাৰেঞ্চ নাম্বাৰ সেইখন লৈ যাব, ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব, পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ফটো আপোনালোকে লৈ যাব। তাত নালাগে কিন্তু তথাপিও লৈ যাব। কিবা কাৰণত যদি আপোনালোকক খোজে তো আপুনি দিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে লাইনবোৰ ভালকৈ পাতিব। তাত আপোনালোকে কিবা খাবৰ কাৰণে বস্তু লৈ যাব, নহ'লে আপোনালোকে তাত ভোক লাগিলেও একো নাপাব পানীৰ বাহিৰে। আপোনালোকে এইখিনি কাম, মই কোৱা কামখিনি আপোনালোকে কৰিব। গতিকে আপোনালোকে লাইনবোৰো ভালকৈ পাতিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যিহেতু বহুতে সুধি আছিল কি কি নথি পত্ৰ লাগে, মই আপোনালোকক ক'লোঁ যে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আণ্ডাৰটেকিং চাৰ্টিফিকেট। আণ্ডাৰটেকিং চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব। সেইখন আপোনালোকে যদি নাই তেনেহ'লে ফিল আপ নকৰে, আপোনালোকে নাপাব। এইখন লৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।